নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ডিচেম্বৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আত্মীয় গোটৰ প্ৰত্যেকজন মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ডেট এখন ফিক্স কৰিলে। কেৱল ইয়াৰ নহয়, পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায়, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কোনবোৰ মহিলাই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব, তাৰ বাবে চৰকাৰে বান্ধি দিলে কেইবাটাও নতুন নিয়ম। লগতে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। জানি লওক সকলো নীতি নিয়ম। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ আৰ্জি কৰা হৈছে। কেৱল ইয়াই নহয়, শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈও নিৰ্বাচন আয়োগৰ ওচৰত এই আবেদন। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাৰি হ'ব পাৰে নিৰ্বাচনী অধিসূচনা। 28 ডিচেম্বৰত প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা। পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে পঞ্চায়ত নিৰ্বাচনক লৈ। যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব পাৰে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আত্মীয় গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আৰু প্ৰথমতে চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে। প্ৰস্তুত হ'ল লাখপতি বাইদেউৰ তালিকা। এই তালিকাত নাম যদি আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। চৰকাৰে এখন নতুনকৈ তালিকা প্ৰস্তুত কৰিছে। 32 লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে এইখন তালিকাত। আৰু এইখন তালিকাত আপোনাৰ নামটো আছে নে নাই আপুনি কেনেকৈ চেক কৰিব। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক। দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলা। 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000 কোটি টকা। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে চৰকাৰে। এতিয়াও চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰে বেংক একাউণ্ট ধন প্ৰদানৰ দিন ঘোষণা কৰা হ'ব। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয় গোটৰ মহিলাক লৈ এখন SOP জাৰি কৰিছে। আপোনালোকে যদি আত্মীয় গোটৰ ফৰ্মটো জমা দিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ লগত লিংক কৰক আধাৰ কাৰ্ড, লগতে NPC আৰু DBT। অন্যথা আপুনি আত্মীয় গোটৰ 10,000 টকা একাউণ্টত সোমাই দিলে আপুনি টকাটো নাপাব। কেৱল ইয়াই নহয়, স্বনিৰ্ভৰশীল মহিলাৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আৰু চৰকাৰে 32 লাখ মহিলাক লৈ এখন নতুনকৈ তালিকা প্ৰস্তুত কৰিছে। আৰু ভেৰিফিকেশ্যন প্ৰায় শেষৰ দিশে। আৰু অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জানি লওক কেন্দ্ৰীয় চৰকাৰৰ 5খন আঁচনি প্ৰদানৰ আঁচনি। হয় বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰে লাখ লাখ দুখীয়াৰ বাবে লৈ আহিছে এখন ডাঙৰ খবৰ। যদি ভাবিছে আপুনি ব্যৱসায় কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। 5খন ঋণ প্ৰদানৰ আঁচনি লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। আজি কৰিব পাৰিব আপুনি ঋণৰ বাবে আবেদন। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদান আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণসমূহ। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ। 8% সুদত লাভ কৰিব ঋণ। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত। শিশু মুদ্ৰা ঋণ, লগতে কিশোৰ মুদ্ৰা লোন আৰু তৰুণ মুদ্ৰা লোন তিনিটা ভাগত উপলব্ধ হ'ব এই ঋণ।
নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনত পাব এই ঋণসমূহ। আপুনি এই ঋণৰ বাবে কেনেকুৱাকৈ আবেদন কৰিব? নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাণিজ্যিক উদ্যোগীকৰণ আৰু প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকড কেপিটেল ছাবচিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে এই ঋণৰ সুবিধা আৰু দীৰ্ঘদিন ধৰি SIDBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে। 10 পৰা 25 কোটি টকা পৰ্যন্ত লাভ কৰিব ঋণৰ সুবিধা। আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব? নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। সম্পূৰ্ণকৈ আপোনাক সহায় কৰা হ'ব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এইকেইটা আঁচনি আবেদন কৰাৰ সময়ত। আৰু কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ঋণক লৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? সাজু কৰক নথি পত্ৰ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰৰ সুবিধা। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছৰ সংযোগ। কিদৰে কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন? ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ মোদী চৰকাৰৰ ডাঙৰ ঘোষণা। আজি সাজু কৰক আপোনাৰ নথি পত্ৰ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ চৰকাৰী ঘৰৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড লগতে এইকেইটা নথি পত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। এইকেইটা নথি পত্ৰ হ'লে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব? আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাৰ পৰা নামটো বাদ পৰিছিলে সেইসকলে একাউণ্টত চৰকাৰে ডিচেম্বৰ মাহৰ আগতে একাউণ্টত সোমাই দিব প্ৰথম কিস্তি 32,500 টকা। যদি আপোনাৰ তালিকাত নামটো আছে না নাই আপুনি কেনেকুৱাকৈ চেক কৰিব? যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অনলাইন পে'মেণ্ট কৰাৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। RBIৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনলাইন পে'মেণ্ট কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ। UPI লেনদেনত আহি গ'ল নতুন নিয়ম। অনলাইন পে'মেণ্ট কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। UPI লেনদেনত আহি গ'ল নতুন নিয়ম। ইয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আপুনি? ৰিজাৰ্ভ বেংকৰ ডাঙৰ সিদ্ধান্ত। দৈনিক UPI লেনদেনৰ নিয়মত আহিছে কেইবাটাও ডাঙৰ পৰিৱৰ্তন। UPI ট্ৰানজেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈকে। যদিও সাধাৰণ UPI লেনদেনৰ সময়সীমা নেশ্যনেল পে'মেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল UPI পদ্ধতি। অনলাইন পে'মেণ্টত 1 নম্বৰ হৈছে আমাৰ ভাৰত। সকলোৱে জানে যে UPI লগতে NPCIয়ে লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে। ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে UPI লেনদেনৰ সীমা 1 লাখ টকা আৰু প্ৰতিদিনে 10টা লেনদেন শেষ কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে। কেৱল ইয়াই নহয়, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক লগতে বহুকেইটা বেংক দিয়া হৈছে। লগতে ইউকো বেংকো ইয়াৰ তালিকাত আছে। বেংক অফ মহাৰাষ্ট্ৰ, কানাডা বেংকো আছে ইয়াৰ তালিকাত। লগতে পাঞ্জাব, লগতে হিন্দ বেংক, লগতে এক্সিছ বেংকো আছে। HDFC বেংকো উল্লেখ আছে তালিকাত। ICICI বেংক, লগতে বন্ধন বেংক, IDFC বেংক, IDBI বেংক, লগতে দৈনিক UPI লেনদেনৰ 1 লাখ টকা। কিন্তু অতি শীঘ্ৰেই প্ৰায় সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈকে কৰিব পাৰিব লেনদেন। UPI পৰিশোধৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত RBIৰ তৰফৰ পৰা। কেৱল ইয়াই নহয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত MPCৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছে RBIয়ে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাই কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।